হাই হেল্ল' নমস্কাৰ সকলোকে। আৰু ইমান দিনে কষ্ট কৰি থকা যিসকল আমাৰ ল'ৰা ছোৱালী মানে দিন ৰাতি একেকাৰ কৰি ৰ'দে বৰষুণে মানে কষ্ট কৰি আহিছে গোটেই বছৰটো, তো সিহঁতৰ সকলে এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। কাৰণ আমাৰ SLRB মানে ৱেবছাইটৰ পৰা এটা মানে ঘোষণা কৰিছে, মানে 23 তাৰিখ আমাৰ অসম পুলিচে যিটো আছিলে শাৰীৰিক পৰীক্ষা, সেই শাৰীৰিক পৰীক্ষা এডমিট ডাউনলোড হ'বলৈ গৈ আছে। তো আপোনালোকে ৱেবছাইটত গৈ মানে এডমিটটো ডাউনলোড কৰি ল'ব, কাৰণ আমাৰ হাতত আৰু বেছি সময় নাই। আমাৰ অক্টোবৰৰ পৰা মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰম্ভ হ'ব। আৰু যিমান পাৰে আপোনালোকে এইকেইদিন নিজকে বহুত এটা সাৱধানে ৰাখিব, ছেফটিত মানে বহুতে নিজকে ছেফটি কৰি ৰাখিব, কাৰণ আমাৰ হাতত আৰু বেছি সময় নাই। আৰু আমাৰ দেখিছে আমাৰ অসমখনত কেনেকুৱা তাপমাত্ৰাৰ পৰিমাণ বৃদ্ধি কেনেকুৱাকৈ হৈছে। তো সেই তাপমাত্ৰা বৃদ্ধি যদি আপোনালোকে এতিয়া যদি মানে মোৰ সময় আহিছে, যদি আপোনালোকে মানে দেহাৰ বলেদি মাৰিব যায়, দুবাৰ তিনিবাৰ যদি মানে গ্ৰাউণ্ডত ৰান কৰিব যায়, হয়তো আপোনালোকে বহুতো ভাগৰি পৰিব। আপোনালোকৰ যি এনাৰ্জি আছিলে সেই এনাৰ্জিও গুচি যাব। তো আপোনালোকে নিজকে এটা মানে বিশ্বাসত ৰাখক যে মই ইমানখিনি এক টাইম কৰিলে মই তাতে যাই গ্ৰাউণ্ডত গৈ মই কমপ্লিট কৰিব পাৰিম। তো সেইটো বিশ্বাস আপোনালোকে এটা মনত ৰাখক, তো আপোনালোকে নিশ্চয় ছাকচেছ হ'ব। কাৰণ ইমান গৰমত দুবাৰ তিনিবাৰ প্ৰেক্টিছ কৰিব মানে দৰকাৰ নাই। তো আৰু আমাৰ সময় নাই। যদি এতিয়া যদি কাৰোবাৰ যদি সেই গৰমত যদি এনেকৈ আমাৰ ৰান কৰি দিয়ে দুবাৰ তিনিবাৰ, যদি আপোনালোকৰ কিবা অসুখ হৈ যায়, তো আপোনালোকে যিমানখিনি কষ্ট কৰি আছিলে গোটেই বছৰটো, সেই কষ্টৰ ফল তো হয়তো আপোনালোকে এনেই যাব। তো সেইটো নকৰি আপোনালোকে অকণমান নিজকে ধ্যান ৰাখি নিজৰ নিজৰ গাটোৰ ওপৰত মানে চকু ৰাখি নিজকে অকণমান ছেফটি, নিজকে বহুত আৰু যিটো ৰ'দ পৰিছে সেই ৰ'দৰ পৰা মানে নিজকে বচাই ৰাখিব। তেতিয়াহ'লে হয়তো আপোনালোকে যি দিন আহিব, যি তাৰিখ আপোনালোকে মানে নিজৰ যিটো বেলেগ অন্য তাৰিখত মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, তো সেই টেষ্টত আপোনালোকে নিশ্চয় এটা ভাল এটা দেখুৱাব পাৰিব। কাৰণ আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।